আজি আমি ক্লাছ 6-ৰ পল্লৱ ভাগ 1-ৰ পাঠ নম্বৰ 11 প্ৰকৃতিকা সন্দেশ কবিতাটি অসমীয়াত আলোচনা কৰিম। প্ৰকৃতিকা সন্দেশ, প্ৰকৃতিৰ বতৰা। সন্দেশ মানে বতৰা বা বাতৰি। ইয়াতে এই কবিতাটোত প্ৰকৃতিয়ে আমাক কি বাতৰি দিছে বা কি বতৰা দিছে সেইটো ক'ব বিচাৰিছে। हम प्रकृति की हर वस्तु से कोई ना कोई संदेश प्राप्त करते हैं। আমি প্ৰকৃতিৰ প্ৰত্যেকটো বস্তুৰ পৰা কিবা নহয় কিবা এটা বাতৰি লাভ কৰোঁ। प्राकृतिक वस्तुए हमें धैर्य, साहस, कर्तव्य, सेवा भावना तथा उन्नति का पाठ पढ़ाती है। প্ৰকৃতিৰ বস্তুবিলাকে আমাক ধৈৰ্য, সাহস, কৰ্তব্য আৰু সেৱা ভাৱনাৰ লগতে উন্নতিৰ পাঠ শিকায়। প্ৰস্তুত কবিতা हमें क्या क्या सीख देती है आओ जाने। আৰু এই কবিতাটোৰ পৰা আমাক কি কি শিক্ষা দিছে সেইটো আমি জানো আহা। কবি হৈছে শ্ৰী সোহনলাল দ্বিবেদী। पर्वत कहता शीश उठाकर तुम भी उसे बन जाओ, सागर कहता है लहराकर मन में गहराई लाओ। पर्वते শিৰ তুলি বা মূৰ দাঙি কৈছে যে কি তুম ভি উছে বন যাও, তুমিও ওখ হোৱা। পৰ্বতখন যেনেদৰে উচ্চ হয় ঠিক তেনেদৰে আমি উচ্চ মনোভাৱ লৈ সদায় আগবাঢ়ি যাব লাগে আৰু যাতে আমি সদায় ভাল কাম কৰিব লাগে যাৰ দ্বাৰা নেকি আমি সদায় মূৰ তুলি কথা ক'ব পাৰোঁ। সাগৰ कहता है लहराकर मन में गहराई लाओ। আৰু সাগৰে ঢৌ তুলি কৈছে मन में गहराई लाओ, মনত গভীৰতা আনা। समझ रहे हो क्या कहती है उठ उठ गिर गिर तरल तरंग, भर लो अपने मन में मीठी मीठी मृदुल उमंग। समझ रहे हो क्या कहती है, বুজি পাইছানে যে তৰল তৰংগবিলাকে এবাৰ ওপৰলৈ উঠি এবাৰ তললৈ নামি সেই তৰল তৰংগবিলাকে আমাক কি কৈছে, ভৰ লো अपने मन में मीठी मीठी मृदुल उमंग। আমাৰ মনত মিঠি মিঠি, মিঠা মিঠা, মৃদুল মানে হৈছে কোমল, উমং মানে হৈছে উৎসাহ, মিঠা মিঠা কোমল উৎসাহেৰে মনটো ভৰাই তুলিব দিছে। পৃথিৱী कहती धैर्य ना छोड़ो, कितना ही हो सिर पर भार, नभ कहता है फैलो इतना, ढक लो तुम सारा संसार। পৃথিৱী कहती, পৃথিৱীয়ে কৈছে ধৈৰ্য না छोड़ो, ধৈৰ্য নেহেৰুৱাবা। कितना ही हो सिर पर भार, যিমানেই তোমাৰ মূৰত বোজা নাথাকক কিয়, তোমাৰ যিমানেই বিপদ বিঘিনি বা যিমানেই মনত বোজা নাথাকক আমি কেতিয়াও ধৈৰ্য হেৰুৱাব নালাগে। আমি সদায় ধৈৰ্যৰে সদায় কামবিলাক কৰিব লাগে। নভ कहता है फैलो इतना, ढक लो तुम सारा संसार। নভ মানে হৈছে আকাশ, আকাশখন বিশাল হয়। আকাশখন যেনেদৰে বিশাল হয় আকাশে আমাক এইটো ক'ব বিচাৰিছে ফেলো ইতনা, ফেলো মানে বিয়পি পৰা, ইমানেই বিয়পি পৰা যে তুমি ঢাক লো তুম সাৰা সংসাৰ, গোটেই সংসাৰখন যাতে তুমি ঢাকি লোৱা, যাতে সদায় তোমাৰ মান যশেৰে গোটেই সংসাৰখন ঢাকি ল'ব পাৰা, তাৰেই আমাক বতৰা দিছে।